টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া ভাৰতৰ ভয়ত পাকিস্তান থৰ থৰকৈ কঁপিছে, কিয়নো এতিয়া ডিপ্ল'মেটিক ষ্ট্ৰাইক ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছে। কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে এয়াৰ ষ্ট্ৰাইক কেতিয়া হ'ব। আজি নিশাই ভাৰতে পাকিস্তানৰ ওপৰত আকাশী মাৰ্গেৰে কৰিব নেকি আক্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে কি পৰিকল্পনা কৰিছে সেয়া হ'ব লক্ষণীয়। কিন্তু বৰ্তমান সময়ত ডিপ্ল'মেটিক ষ্ট্ৰাইক বন্ধ কৰি এটুপিও পানী পাকিস্তানক নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই এতিয়া পাকিস্তান ভয়ত থৰ থৰকৈ কঁপাৰ খবৰ আহি পৰিছে। এই ভয় প্ৰয়োজনীয়, এই ভয় এই মুহূৰ্তত অতিকৈ প্ৰয়োজনীয়। সাজু হৈ পৰিছে ভাৰতীয় সেনা। নিশাৰ পৰাই অভিযান আৰম্ভ হৈছে পাকিস্তানৰ বিৰুদ্ধে। আজিয়েই ল'ব একশ্যন। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পাক সন্ত্ৰাসবাদীৰ ঘাটিত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। নিশাৰ ভাগতেই কেইবাটাও ঘাটি চিনাক্ত কৰা হৈছে। স্থলসেনা, নৌসেনা আৰু বায়ুসেনা হাই এলাৰ্ট দিয়া হৈছে। আৰু 48 ঘণ্টাৰ ভিতৰত ভাৰতত থকা পাকিস্তানীয়ে পাকিস্তানলৈ ৰাওনা হ'ব লাগিব, ভাৰত এৰিব লাগিব। ঘটনাত জড়িত সকলোকে কঠোৰতকৈ কঠোৰতম শাস্তি দিয়া হ'ব। বাতিল কৰি দিয়া হ'ল সিন্ধু জলনীতি। সিন্ধু নদীৰ এটোপাল পানীও পাকিস্তানক দিয়া নহ'ব। আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতৰ এই বৃহৎ সিদ্ধান্ত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আটাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিছে ভাৰতে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতত পাকিস্তানী নাগৰিকৰ এণ্ট্ৰি বন্ধ, ভিজা বন্ধ, সকলো বন্ধ কৰি দিয়া হৈছে। এতিয়া প্ৰত্যুত্তৰৰ বাবে সাজু ভাৰত চৰকাৰ। 1 মে'ৰ ভিতৰত ভাৰতত থকা পাকিস্তানী উভতি যাব লাগিব দেশলৈ। পাকিস্তানী নাগৰিকৰ বাবে ভিজা পৰ্যন্ত বন্ধ ঘোষণা কৰি দিয়া হৈছে। আৰু 48 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। এতিয়া যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে। পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলকো ভাৰত এৰাৰ আহ্বান। আৰু ইছলামাবাদত থকা সামৰিক উপদেষ্টাসকলক উভতাই আনিব ভাৰতে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। 22 এপ্ৰিলত সমগ্ৰ পেহেলগামত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল, এফালৰ পৰা নিৰ্দোষী পৰ্যটকক নাম সোধা হ'ল, ধৰ্ম সোধা হ'ল, গুলিয়াই দিয়া হ'ল। আৰু তাৰ পাছতে এই পৰিস্থিতি কিন্তু ভয়াৱহ হোৱাৰ ইংগিত, কিয়নো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত কালিৰ দিনটোত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল। সেই বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সেই বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, যি সিদ্ধান্ত এতিয়া স্বাভাৱিকতেই পাকিস্তানৰ বাবে এতিয়া বিপদমতা পৰিলক্ষিত হৈছে। ভাৰতৰ ভয়ত থৰ থৰকৈ কঁপিছে পাকিস্তান। ভয়ালগা পাকিস্তানৰ এতিয়া শোচনীয় অৱস্থা। ভাবি পাৰ পোৱা নাই প্ৰত্যাক্ৰমৰ পাছত কেনেকৈ বচাব নিজক। প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতে ভাৰতীয় সেনাই অভিযান আৰম্ভ কৰা হৈছে। আৰু সমান্তৰালকৈ স্থলপথ, আকাশী মাৰ্গ আৰু জলপথৰে বিভিন্ন প্ৰান্তত এতিয়া ভাৰতীয় সেনা হৈ আছে তৎপৰ। ঘন জংঘল, অটব্য অৰণ্যৰ মাজত বিচাৰি বিচাৰি সন্ত্ৰাসবাদী এতিয়া শূন্য দূৰত্বৰ পৰা গুলীওৱাৰ খবৰ আহি পৰিছে। ভাৰতীয় সেনা তৎপৰ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে আজিয়েই ল'ব একশ্যন। পাক সন্ত্ৰাসবাদীৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা। স্থলসেনা, নৌসেনা, বায়ুসেনা হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পেহেলগাম অথবা জম্মু কাশ্মীৰত থকা অন্যান্য স্থানৰ পৰ্যটকসকলক ইতিমধ্যে বিশেষ বিমানেৰে স্থানান্তৰিত কৰি থকা হৈছে। এই ঘটনাৰাজিয়ে ইয়াকেই সূচায় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ পৰিকল্পনা আৰম্ভ কৰিছে। আৰু এই পৰিকল্পনাৰ বাবেই দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰত এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিৱেশ। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পাকিস্তানে চিন্তা কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু কালিৰ দিনটোত সমগ্ৰ ঘটনা সন্দৰ্ভত দেখিবলৈ পোৱা গ'ল ভয়ত কম্পমান পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে পেহেলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ হ'ল তাত পাকিস্তান জড়িত নহয় বুলি এক প্ৰকাৰ দায় সৰা মন্তব্য দিছে। বৰ্তমান ভাৰতৰ যুদ্ধৰূপ ধাৰণ কৰা দেখি এতিয়া ভয়ত কম্পমান পাকিস্তানে এনেধৰণৰ মন্তব্য কৰিবলৈ আগবাঢ়িছে। তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাৰাজি কিন্তু সহজভাৱে মানি লোৱা নাই ভাৰতে, যাৰ ফলশ্ৰুতিত সিন্ধু জলনীতি এতিয়া বন্ধ কৰি দিয়া হৈছে। আৰু ভাৰতে পাকিস্তানক কোনো কাৰণত এটুপি পানীও যোগান নধৰে। আৰু অন্যান্য যি ডিপ্ল'মেটিক আইন আছে সেই ডিপ্ল'মেটিক নিয়ম এতিয়া ভংগ কৰিব ভাৰতে। এই কথাও সুস্পষ্টকৈ সকীয়াই দিছে পাকিস্তানক। আৰু ভাৰতে যদি যোগান নধৰে তেনেহ'লে
শাক পাচলিও খাবলৈ নাপাব পাকিস্তানে। এই কথা যে পাকিস্তানে কল্পনাই কৰা নাছিল আক্ৰমণৰ প্ৰাক মুহূৰ্তত। এতিয়া পাকিস্তানক পুনৰবাৰ ভিক্ষাৰী হোৱাত কোনেও বাধা দিব নোৱাৰে, কিয়নো ভাৰতে কোনো ধৰণৰ সামগ্ৰী এতিয়া যোগান নধৰে। ডিপ্ল'মেটিক আইন ভংগ কৰিম বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ সকলো ধৰণৰ সহযোগিতা বন্ধ কৰি দিয়া হৈছে। 48টা ঘণ্টা বান্ধি দিয়া হৈছে। এই 48টা ঘণ্টাৰ ভিতৰত ভাৰতত থকা প্ৰতিগৰাকী পাকিস্তানীয়ে ভাৰত এৰি যাব লাগিব আৰু সমান্তৰালকৈ কোনো পাকিস্তানী লোকক ভাৰতৰ ভিজা প্ৰদান কৰা নহ'ব, এই কথাও সুস্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে। আৰু 1 মে'ৰ ভিতৰত এই সকলো ধৰণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ সিদ্ধান্ত তথাপিকৈ ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতত থকা যিসকল পাকিস্তানৰ ৰাষ্ট্ৰদূত, সেই পাকিস্তানৰ ৰাষ্ট্ৰদূতসকলকো যাবলৈ নিৰ্দেশ দিয়া হৈছে। ভাৰতত পাকিস্তানী নাগৰিকৰ এণ্ট্ৰি বন্ধ কৰি দিয়া হৈছে আৰু ভাৰতত থকা পাকিস্তানীসকল 1 মে'ৰ ভিতৰত উভতি যাব লাগিব। পাকিস্তানী নাগৰিকৰ বাবে ভিজা পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে আৰু 48 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব। আৰু ইছলামাবাদত থকা হাই কমিছনত থকা ভাৰতীয় যিসকল ৰাষ্ট্ৰদূত, ভাৰতীয় ৰাষ্ট্ৰদূতসকলকো উভতাই আনিব ভাৰত চৰকাৰে, এই কথাও সুস্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে। এতিয়া পাকিস্তানৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনা সাজু হৈ পৰা পৰিলক্ষিত হৈছে। আজিয়ে হ'ব নেকি এয়াৰ ষ্ট্ৰাইক, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। সাজু হৈ পৰিছে ভাৰতীয় সেনা, আজিয়ে হ'ব এয়াৰ ষ্ট্ৰাইক। আৰু আনফালে দেখিবলৈ পোৱা গৈছে পাক সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে চিনাক্ত কৰা হৈছে। নিশাৰ ভাগত আৰক্ষীয়ে অভিযান চলাইছে, ভাৰতীয় সেনাই অভিযান চলাইছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰা হৈছে। আৰু সেই চিনাক্ত কৰা ঘাটিসমূহত আজি পৰিব নেকি আকাশী মাৰ্গেৰে মিছাইল, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যি ভয়ংকৰ ঘটনা পেহেলগামত সংঘটিত হ'ল, সেই পেহেলগামত সংঘটিত ভয়ংকৰ ঘটনাৰ পাছতেই সম্প্ৰতি কিন্তু এতিয়া সমগ্ৰ দেশবাসী শোকস্তব্ধ হৈ থকাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল যিসকল লোকক হত্যা কৰা হ'ল, নিৰ্বিচাৰভাৱে গুলীচালনা কৰা হ'ল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তেওঁলোকৰ কিন্তু ধৰ্ম চোৱা হ'ল। ধৰ্ম কি ধৰ্মৰ তেওঁলোক সেই কথা সোধা হ'ল। আৰু যিসকলে নিজকে হিন্দু ধৰ্মৰ বুলি পৰিচয় দিলে এফালৰ পৰা নিৰ্বিচাৰভাৱে গুলীচালনা কৰা হ'ল। আৰু তাৰ পাছতেই প্ৰাণৰ মমতাত কেইবাগৰাকীও লোকে, তাত উপস্থিত থকা নিহত হোৱা কেইবাগৰাকীও লোকে প্ৰাণৰ মমতাত নিজকে মুছলমান বুলি পৰিচয় দিছিল। নিজকে মুছলমান বুলি পৰিচয় দিয়াৰ পাছত তেওঁলোকৰ পৰা প্ৰমাণ বিচৰা হ'ল। প্ৰমাণ বিচৰাৰ অন্তৰালত তেওঁলোকে কি কৰিলে, তেওঁলোকক কলিমা পঢ়িবলৈ দিয়া হ'ল, কোৰাণৰ চূড়া পঢ়িবলৈ দিয়া হ'ল। আৰু তাৰ পাছতেই যিসকলে কোৰাণৰ কলিমা পঢ়িব নোৱাৰিলে সেইসকলক উলংগ কৰি চোৱা হ'ল। আৰু তাৰ পাছতে যেতিয়া হিন্দু বুলি প্ৰমাণ হ'ল আৰু নিৰ্দয়ভাৱে বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল। এনেধৰণৰ ঘটনা এতিয়া সম্প্ৰতি দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দেশবাসীক এতিয়া শোকাহত কৰি তুলিছে। ভাৰতীয় সেনাৰ ওপৰত প্ৰবল বিশ্বাস আছে এতিয়া সমগ্ৰ দেশৰ জনতাৰ, ভাৰতীয় সেনাৰ ওপৰত বিশ্বাস আছে। সমান্তৰালকৈ দেশৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে, প্ৰধানমন্ত্ৰীগৰাকী, গৃহমন্ত্ৰীগৰাকী আটাইৰে ওপৰত এতিয়া আস্থা ৰাখিছে দেশৰ জনতাই। আৰু পাকিস্তানক ইয়াৰ প্ৰত্যুত্তৰ, ইয়াৰ প্ৰতিশোধ ল'ব বুলি ইতিমধ্যে সকলোৱে আশা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে এখন বিশেষ বৈঠক কালিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হ'ল, যিখন বৈঠকত উপস্থিত আছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, যিখন বৈঠকত উপস্থিত আছিল দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ, আৰু সমান্তৰালকৈ দেশৰ সেনা প্ৰধান, সমান্তৰালকৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সকলো উপস্থিত আছিল এই বৈঠকখনত। এই বৈঠকখনত অজিত ডোভালো উপস্থিত আছিল বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো ইতিমধ্যে উপস্থিত আছিল। আৰু এই বৈঠকখন মোতায়েন কৰাৰ পাছতেই সততে দেখিবলৈ পোৱা যায় এনেধৰণৰ ততাতৈয়া বৈঠক এখন দেশত কেতিয়া মোতায়েন কৰা হয়, কেতিয়া আহ্বান কৰা হয়, যেতিয়া যুদ্ধৰ আগজাননী দেখিবলৈ পোৱা যায়, যুদ্ধৰ দামামা দেখিবলৈ পোৱা যায়। অভিলাষ, মই আপোনাৰ কাষলৈ গৈছোঁ, সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ম। নিশ্চয়কৈ চাওক, পাকিস্তানৰ বৰ্তমান পয়া লগা অৱস্থা, যি পাকিস্তানৰ খাবলৈ পইচা নাই, যি পাকিস্তানৰ শোচনীয় অৱস্থা,
যি পাকিস্তানৰ নাগৰিকে একেবাৰে পানীৰ বাবে চিন্তা কৰিবলগীয়া হৈছে সেই পাকিস্তানে কিন্তু বৰ কথা কৈ ভাৰতৰ সৈতে শত্ৰুতা কৰিছে আৰু ভাৰতৰ নিৰীহ লোকক হত্যা কৰিছে জম্মু কাশ্মীৰত 28 জনকৈ ভাৰতীয় পৰ্যটকক হত্যা কৰিছে তাৰ প্ৰতিশোধ কিন্তু ভাৰতে ল'ব আৰু ভাৰতে বৰ্তমান সকলো প্ৰস্তুতি সাজু কৰিছে ভাৰতীয় সেনা সাজু হৈছে ভাৰতীয় নৌসেনা সাজু হৈছে ভাৰতীয় বায়ুসেনা সাজু হৈছে আৰু আজি সন্ধিয়া পৰ্যন্ত এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে পাকিস্তানৰ ওপৰত আৰু আজি কিছু সময় পিছতে পাকিস্তানৰ সৈতে বৈঠক আছে বৈঠকত কি চিন্তা কৰিব তাক কিন্তু সকলোৱে দৃষ্টিগোচৰ কৰিছে পাকিস্তানে কৈছে পাকিস্তানে ভাৰতৰ সৈতে শত্ৰুতা কৰিছে পাকিস্তানে এই কাণ্ড কৰাৰ পিছতো পাকিস্তানে কৈছে ভাৰতৰ এই কাণ্ডত আমাৰ কোনো হাত নাই আপোনালোকে মন কৰিব যি পাকিস্তানে ভাৰতৰ সৈতে পোনপটীয়াকৈ মোকাবিলা কৰাৰ সাহস নাই সেই পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি সন্ত্ৰাসবাদী হতুৱাই ভাৰতীয় লোকক ভাৰতীয় পৰ্যটকক নিৰীহভাৱে হত্যা কৰি আছে আপোনালোকে কয় সকলোৱে কয় সন্ত্ৰাসবাদীৰ ধৰ্ম নাই কিন্তু সেই সন্ত্ৰাসবাদী যি জম্মু কাশ্মীৰত সংঘটিত হ'ল সেই সন্ত্ৰাসবাদ কিন্তু ধৰ্ম আছিল মুছলমান নোহোৱাৰ কাৰণে কলিমা পঢ়িব নজনাৰ কাৰণে তেওঁলোকক হত্যা কৰা হ'ল কাৰণ তেওঁলোক হিন্দু আছিল হিন্দু হোৱাৰ কাৰণে তেওঁলোকক হত্যা কৰা হ'ল মুছলমান নোহোৱাৰ কাৰণে তেওঁলোকক হত্যা কৰা হ'ল ইয়াৰ প্ৰতিশোধ কিন্তু ভাৰতে ল'ব প্ৰতিজন ভাৰতীয়ই ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে বিচাৰিছে আজি ভাৰতীয় সেনা ভাৰতীয় চৰকাৰ ভাৰত চৰকাৰ সকলো সাজু হৈছে ভাৰত চৰকাৰৰ সঘনাই বৈঠক হৈছে পাকিস্তান কিন্তু ভয়ত কঁপিছে পাকিস্তানৰ সঘনাই বৈঠক হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী সকলো সাজু হৈ আছে ভয়ত কঁপিছে পাকিস্তান আৰু ভাৰতীয় সেনাই সাজু কৰিছে নিজৰ এয়াৰ ষ্ট্ৰাইক ভাৰতীয় সেনাই সকলো সাজু কৰিছে ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত গৈ আক্ৰমণ চলাব পাৰে কালি নিশা পাকিস্তানী সন্ত্ৰাসবাদী ঘাটি চিহ্নিত কৰিছে ভাৰতীয় বায়ুসেনাই আৰু সকলো ধৰণৰ কাৰ্যসূচী সম্পন্ন হৈছে আজি সন্ধিয়া পৰ্যন্ত এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে ভাৰতীয় বায়ুসেনাই এয়াৰ ষ্ট্ৰাইক কৰিব পাকিস্তানত পাকিস্তানী সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিব ভাৰতীয় বায়ুসেনাই আৰু যি 28গৰাকী ভাৰতীয় লোকক নিৰীহভাৱে হত্যা কৰা হ'ল তাৰ কিন্তু প্ৰতিটোপাল তেজৰ মূল্য ভাৰতে ল'ব পাকিস্তানী সন্ত্ৰাসবাদী এটাকৈ হত্যা কৰা হ'ব পাকিস্তানী সন্ত্ৰাসবাদী কোনো পৰ্যায়ে সাৰি যাব নোৱাৰে পাকিস্তান শত্ৰু আছিলে পাকিস্তানৰ বিৰুদ্ধে এই যুঁজ অব্যাহত থাকিব আজি ভাৰত চৰকাৰে যি ধৰণৰ ব্যৱস্থা ল'ব কিছু সময়ৰ পিছতে বৈঠক আছে বৈঠকত কি সিদ্ধান্ত ল'ব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব পাকিস্তানৰ ওপৰত কি হ'ব পাকিস্তানৰ ওপৰত কালি 6টাকৈ বৃহৎ সিদ্ধান্ত লৈছে পাকিস্তানৰ সিন্ধু জলনীতি ব্যাহত কৰিছে সিন্ধু জলনীতি বন্ধ কৰি দিছে এতিয়া পাকিস্তান পানী নাপাই মৰিব পাকিস্তানত পানীৰ অভাৱ হ'ব পাকিস্তানৰ সকলো নাগৰিকক 48 ঘণ্টাৰ ভিতৰত ভাৰত এৰিবলৈ কোৱা হৈছে আপোনালোকে এতিয়াই ভাৰত এৰক নহ'ব পাকিস্তানৰ আৰু বেয়া অৱস্থা হ'ব ভাৰতীয় বায়ুসেনা বৰ্তমান সাজু হৈছে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে পাকিস্তানক আজি সন্ধিয়ালৈ এয়াৰ ষ্ট্ৰাইক হ'ব পৰা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে সন্ধিয়ালৈ বৃহৎ ক্ষতি হ'ব পাৰে পাকিস্তানৰ আপোনালোকে দৃষ্টিগোচৰ কৰি ৰাখক পাকিস্তানৰ ওপৰত যি পাকিস্তানে ভাৰতক লৈ বৰ কথা কয় ভাৰতৰ বিৰুদ্ধে শত্ৰুতা কৰাৰ সাহস নাই সেই পাকিস্তানে কিন্তু ভাৰতীয় নাগৰিকক তেওঁলোকৰ সন্ত্ৰাসবাদী হতুৱাই হত্যা কৰিছে যি হত্যা সম্পূৰ্ণৰূপে ধৰ্মীয় আছিল মুছলমান নোহোৱাৰ বাবে কলিমা পঢ়িব নজনাৰ বাবে তেওঁলোকক হত্যা কৰা হৈছে আৰু সেই হত্যা কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য নহয় ভাৰতীয় সেনা ভাৰতীয় চৰকাৰ ভাৰত চৰকাৰ ভাৰতীয় নাগৰিক সকলো ইয়াৰ প্ৰতিশোধ লোৱাটো বিচাৰিছে আৰু আজি সন্ধিয়া পৰ্যন্ত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে ভাৰতে ইতিমধ্যে সকলো ভাৰতীয় একগোট হৈছে পাকিস্তানৰ বিৰুদ্ধে আৰু পাকিস্তানী নাগৰিকক 48 ঘণ্টাৰ ভিতৰত ভাৰত এৰিবলৈ কোৱা হৈছে পাকিস্তানত হিন্দু যি জলনীতি আছিলে সেয়া বন্ধ কৰি দিয়া হৈছে যি পাকিস্তানৰ খাবলৈ নিজৰ ওচৰত পইচা নাই খাবলৈ পানী নাই সেই পাকিস্তানে কিন্তু ভাৰতৰ সৈতে শত্ৰুতা কৰিছে আৰু ভাৰতে যি জলসিন্ধু নীতি বৰ্তমান বন্ধ কৰিছে তাৰ ফলত কিন্তু পাকিস্তান জীয়াটো ভুগিব লাগিব পাকিস্তানে পানীৰ অভাৱত ভুগিব লাগিব পাকিস্তানত খাবলৈ পানী নাইকিয়া হ'ব পাকিস্তান বৰ্তমান হাহাকাৰ পৰিস্থিতি পাকিস্তান চৰকাৰে সকলো ধৰণৰ সামৰিক বাহিনী যি আছিলে তেওঁলোকৰ ছুটি বাতিল কৰিছে তাকো ছুটি দিয়া নহ'ব ভয়ত কঁপিছে পাকিস্তান সেই পাকিস্তান যিয়ে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আহিছিলে সেই পাকিস্তানে কিন্তু এতিয়া ভয়ত থৰথৰকৈ কঁপিছে পাকিস্তানৰ সঘনাই বৈঠক হৈছে পাকিস্তানৰ হাহাকাৰ অৱস্থা ভাৰতৰ ভয়ে পাকিস্তানত বৰ্তমান হাহাকাৰ সৃষ্টি কৰিছে সকলো ভয়ত কঁপিছে ভাৰতে যদি এয়াৰ ষ্ট্ৰাইক কৰে তেন্তে ভাৰতৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নিশ্চয়কৈ চাওক যে অভিলাষ চাওক যে এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে যদিহে এতিয়া যিসমূহ ডিপ্ল'মেটিক ষ্ট্ৰাইক এতিয়া ভাৰতে আৰম্ভ কৰিছে সেই ডিপ্ল'মেটিক ষ্ট্ৰাইকসমূহ যদিহে পাকিস্তানে গ্ৰহণযোগ্য বুলি ভাবে এই মুহূৰ্তত যদি ভালকৈ দকৈ চিন্তা কৰি চায় পাকিস্তানৰ কিন্তু খাবলৈ চিন্তা হ'ব
কিয়নো এটুপি পানীৰ বাবে চিন্তা কৰিব লাগিব পাকিস্তানে। এই কথা ইতিমধ্যে পাকিস্তানে অনুধাৱন কৰাৰ প্ৰয়োজনীয়তা এই মুহূৰ্তত আহি পৰিছে। পাকিস্তানী নাগৰিকৰ বাবে ভিজা বন্ধ কৰি দিয়া হৈছে। পাকিস্তানী নাগৰিকক 48 ঘণ্টা সময় বান্ধি দিয়া হৈছে। ভাৰতৰ ভূমি ত্যাগ কৰি তেওঁলোক নিজৰ দেশলৈ গুচি যাওক। সমান্তৰালকৈ ভাৰতত থকা দিল্লীত থকা যিসকল পাকিস্তানী ৰাষ্ট্ৰদূত আছে, ৰাষ্ট্ৰদূতসকলকো নিৰ্দেশ প্ৰদান কৰা হৈছে তেওঁলোক নিজৰ দেশলৈ গুচি যাওক। আৰু ইছলামাবাদত যিসকল ভাৰতীয় দূতাবাস আছে, সেই ভাৰতীয় দূতাবাসত থকা ভাৰতীয় ৰাষ্ট্ৰদূতসকলকো উভতাই অনাৰ সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়াই যে আজিৰ দিনটোতেই বায়ুসেনা, স্থলসেনা, জলসেনা সকলোৱে এতিয়া সমানে চলাব অভিযান। নিশাৰ ভাগত এয়াৰ ষ্ট্ৰাইক হ'ব। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতৰ এই বৃহৎ সিদ্ধান্ত আহি পৰিছে আৰু তাৰ মাজতে 48 বৰ্ডাৰ বন্ধ কৰি দিছে ভাৰতে। আৰু সমান্তৰালকৈ কোনো ধৰণৰ পাকিস্তানী নাগৰিকৰ এণ্ট্ৰি এতিয়া ভাৰতত বন্ধ ঘোষণা কৰি দিয়া হৈছে। আটাইতকৈ ডাঙৰ খবৰ। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে ভাৰতে। আৰু ভাৰতৰ এই যুদ্ধংদেহী ৰূপৰ সন্মুখত যেন পাকিস্তান এতিয়া থৰথৰকৈ কঁপিছে। ভয়ত এতিয়া পাকিস্তান কম্পমান হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু পাকিস্তানত এতিয়া ভাৰতৰ এই ৰুদ্ৰৰূপ দেখি পাকিস্তানত ইখনৰ পাছত সিখন হাই কমিশ্যনৰ বৈঠক হোৱা পৰিলক্ষিত হৈছে। ইখনৰ পাছত সিখন বৈঠক এইবাবেই অনুষ্ঠিত হৈছে কিয়নো যদি ভাৰতে ৰুদ্ৰৰূপ ধাৰণ কৰে তেতিয়া এই ৰুদ্ৰৰূপ প্ৰতিহত কৰিবলৈ পাকিস্তানৰ শক্তি নাই। কিয়নো পাকিস্তান সামৰিকভাৱে ইমান শক্তিশালী নহয় যিমান ভাৰতে প্ৰত্যাহ্বান দিব পাৰিব। তেনে পৰিপ্ৰেক্ষিতত ভাৰত কিন্তু অকলশৰীয়া নহয়। ভাৰতৰ লগত আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। ইতিমধ্যে ডোনাল্ড জে ট্ৰাম্পে এই কথা বিবৃতিযোগে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশ্বাস প্ৰদান কৰিছে যে আমি ভাৰতৰ লগত আছোঁ। সম্ভাৱ্য প্ৰতিটো সহায় আমি আমেৰিকাই ভাৰতক কৰিম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰিম বুলি ডোনাল্ড জে ট্ৰাম্পে ইতিমধ্যে বিবৃতি প্ৰকাশ কৰিছে। এয়া কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাই নহয়, ৰাছিয়া এখন শক্তিধৰ দেশ। ৰাছিয়াই যিগৰাকী ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইতিমধ্যে দুখনকৈ বিবৃতি প্ৰেৰণ কৰিছে। এই দুয়োখন বিবৃতিতে উল্লেখ কৰিছে আমি ভাৰতৰ পক্ষত আছোঁ, সন্ত্ৰাসবাদ নিপাত যাব লাগে, সকলো সম্ভাৱ্য সহায় আমি ভাৰতক কৰিম, এনেধৰণৰ কথা উল্লেখ কৰিছে। আন এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ সেয়া হৈছে ফ্ৰান্স। ফ্ৰান্সেও ইতিমধ্যে ভাৰতৰ পক্ষত থাকিম বুলি ইতিমধ্যে বিবৃতি প্ৰকাশ কৰিছে। ইছলামিক ৰাষ্ট্ৰ ইৰাণ, এখন শক্তিধৰ ৰাষ্ট্ৰ ইছলামিক ৰাষ্ট্ৰ ইৰাণেও ইতিমধ্যে ভাৰতৰ পক্ষত থাকিম, সন্ত্ৰাসবাদ নিপাত যাওক আৰু পাকিস্তানৰ এই কাৰ্যক গৰিহণা দিয়া পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত পাৰমাণৱিক শক্তিৰে শক্তিধৰ কেইবাখনো ৰাষ্ট্ৰই যেতিয়া ভাৰতক ছাপোৰ্ট কৰিছে আৰু সেই সময়ছোৱাত ভাৰত নিজেও শক্তিধৰ এখন দেশ, তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানক নিশ্চিহ্ন কৰি দিবৰ বাবে ভাৰতক বৰ বিশেষ এটা সময়ৰ প্ৰয়োজন নহ'ব। তেনে পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তানৰ হাই কমিশ্যনত ইখনৰ পাছত সিখন বৈঠক। তেনে পৰিপ্ৰেক্ষিতত এতিয়া ইখনৰ পাছত সিখন হাই ভল্টেজ বৈঠক মিলিত হোৱাৰ পাছতো পাকিস্তানৰ এতিয়া ভয়ত হোৱা কম্পমান বন্ধ হোৱা নাই।